নমস্কাৰ। বৈষ্ণৱ পণ্ডিত আচাৰ্য ইলাৰাম দাসদেৱৰ সম্পৰ্কে মোৰ ইউটিউব চেনেল আৰু মোৰ জ্ঞানদীপ দাস পেজৰ জৰিয়তে কিছুমান প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে মই যৎপূৰ্ণাস্তি চেষ্টা চলাই আছোঁ। ইলাৰাম দাস বাপেশ্বৰ সকলোৱে জানে, তেখেতৰ ব্যক্তিত্বৰ বিষয়ে নতুনকৈ ক'ব লগা নাই বুলি মই ভাবোঁ। ইয়াৰ আগতে মই মোৰ পেজ আৰু ইউটিউব চেনেলত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকক্ষেন ডেকা দেৱে বৈষ্ণৱ পণ্ডিত ইলাৰাম দাসদেৱৰ সম্পৰ্কে কি কৈ গৈছিল মই সেইখিনি আপোনালোকৰ মাজত প্ৰচাৰ কৰিছোঁ, আৰু যিসকলে জনা নাই সেইসকলে জানিব নিশ্চয় পাৰিছে। আজি আহিছোঁ নৱকান্ত বৰুৱাদেৱে ইলাৰাম দাসদেৱৰ সম্পৰ্কত কিনো কৈছিল আমি অকণমান জানো বলকচোন। নৱকান্ত বৰুৱাদেৱে বৈষ্ণৱ পণ্ডিত ইলাৰাম দাসদেৱক আতৈ বুলি সম্বোধন কৰিছিল। তেওঁ কোৱা কথাখিনি আপোনালোকলৈ আজি মই প্ৰেৰণ কৰিব বিচাৰিছোঁ। শ্ৰীযুত ইলাৰাম দাসক মই পৰম আত্মীয় জ্ঞান কৰি কৃতাৰ্থ হওঁ। আগতে তেখেতক মই কি বুলি সম্বোধন কৰিছিলোঁ এতিয়া মনত নাই। এতিয়া কিন্তু আতৈ বুলি মই তেওঁক সম্বোধন কৰোঁ। আতৈ শব্দটো আত্মা শব্দৰ পৰা উদ্ভৱ হোৱা। বৌদ্ধ পৰম্পৰাত পচ্ছক বুদ্ধ অৰ্থাৎ প্ৰত্যক বুদ্ধ বুলি এটা ধাৰণা আছে। প্ৰত্যেক মনুষ্যই শীল সমাধিৰ যোগেৰে ব্যক্তিগত নিৰ্বাণ লাভ কৰিব পাৰে, কিন্তু কৰুণা, মুদিতা, মৈত্ৰী এই তিনিবিধ মানৱীয় চেতনাই ব্যক্তিক সমষ্টিৰ লগত যুক্ত কৰে। কৰুণা শব্দটো মনলৈ অনাৰ লগে লগেই মানুহ নিজৰ খোলাটোৰ পৰা ওলাই অন্যৰ প্ৰতি আগ্ৰহশীল হয়। তেতিয়া তেওঁৰ চিত্ৰত মুদিতা অৰ্থাৎ আনন্দৰ সৃষ্টি হয়, আৰু এই সকলো অনুভূতিৰে আধাৰ আৰু আৱৰণ ৰূপে থাকে মৈত্ৰী, মিত্ৰতা। আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ শত্ৰু। সীমাবদ্ধতাৰ পৰা নিৰ্বাণকামী, মুখ্যকামী মানুহৰ চিত্ত বিশ্বমুখী হয়। ভক্তই তেতিয়াই আপোন মুক্তিৰ কথা মনলৈ আনিব নোৱাৰে। তেওঁৰ চিত্তলৈ আহে জগন্মুক্তিৰ ধাৰণা। ইলাৰাম দাসক লগ পালেই তেখেতৰ মুখৰ কথা, বক্তৃতা আদি শুনিলে আৰু তেওঁৰ কথা ভাবিলেই মোৰ মনলৈ এনেধৰণৰ ভাৱমূৰ্তি এটা আহে। তেওঁৰ সকলো কথা আৰু কৰ্মৰ মাজত মই দেখোঁ কল্যাণ চিন্তা। তেওঁ উপলব্ধি কৰা শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্ব তেওঁ সকলোৰে লগত ভাগ কৰি ল'ব খোজে। ব্যক্তিক তেওঁ সমষ্টিৰ লগত সংযুক্ত কৰে, অথচ সমষ্টি বা সমাজ নামৰ এটা বায়বীয় ধাৰণাৰ লগত নহয়। প্ৰত্যেকজন ব্যক্তিৰ ব্যক্তি সত্তা সমষ্টিৰ মাজতো যে হেৰাই নাযায়, সেই কথা তেওঁ ভালদৰে বুজে। তেওঁক ধৰ্মধাৰী বুলিব খোজে বোলক, প্ৰচাৰক বুলিব খোজে বোলক, কিন্তু দৰাচলতে তেওঁৰ প্ৰচাৰতকৈ প্ৰকাশহে কৰে তেওঁৰ উপলব্ধি। সূৰ্যই পোহৰ প্ৰচাৰ নকৰে, আত্মস্থ শক্তি প্ৰকাশ কৰে। ইলাৰাম আতৈ সেইবাবেই তেওঁৰ সংস্পৰ্শলৈ অহা সকলৰ আনন্দ আৰু পবিত্ৰতাৰ উৎস, আৰু তাৰো উৎস হ'ল শ্ৰীমন্ত শংকৰদেৱে বিকিৰিত কৰা জ্যোতিৰ ৰামধেনু। সৰ্বশক্তি মানে তেওঁক সশ্ৰদ্ধম। তেওঁৰ মতে একশৰণ ভাগৱতী ধৰ্ম প্ৰকাশ কৰাৰ বাবে নিৰ্বাচন কৰি লৈছে। সেইবাবেই তেওঁৰ মুখত সত্যবাণী উচ্চাৰিত হয়, যি বাণী তেওঁৰ হৃদয়ত নামৰ ভাণ্ডাৰ ৰূপে চিৰকাল বিৰাজমান। তেওঁৰ সাধনাৰ যোগেৰেহে সেই বাণী মুখেৰে ব্যক্ত হয়। তেখেতৰ প্ৰতি মোৰ অন্তৰৰ প্ৰীতি জনালোঁ। মোৰ অন্তৰৰ নানান কুণ্ঠাৰ মাজত ইলাৰাম আতৈৰ আত্মীয়তাপূৰ্ণ মৈত্ৰী
মোৰ জীৱনৰ পৰম সম্পদ। তেওঁৰ মনৰ শুভ চিন্তা, শুভ কৰ্ম আৰু অভিজ্ঞতা নিশ্চিত বাণীৰাজি দেহ নামৰ শত্ৰুটোৱে যেন সোনকালে এৰি নিদিয়ক। এইখিনি কথা নৱকান্ত বৰুৱাদেৱে ইলাৰাম দাসদেৱৰ সম্পৰ্কত কৈ যোৱা কথা মই এটি ভিডিঅ' আকাৰে আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ। আপোনালোকে যদি ভাল পায় শ্বেয়াৰ কৰিব ভিডিঅ'টো।